কৃষ্ণাই আঞ্চলিক মটৰ শ্ৰমিক সন্থাৰ সম্বৰ্ধনা সভা। গোৱালপাৰা জিলাৰ কৃষ্ণাই আঞ্চলিক মটৰ শ্ৰমিক সন্থাই তেওঁলোকৰ স্থায়ী কাৰ্যালয়ত আজি এক সম্বৰ্ধনা সভাৰ আয়োজন কৰে। সন্থাৰ অন্তৰ্গত সদস্যৰ প্ৰৱেশিকা উত্তীৰ্ণ সন্তানসকলক আনুষ্ঠানিকভাৱে অভিনন্দন জনোৱাৰ উদ্দেশ্যে আয়োজন কৰা হয় এই সম্বৰ্ধনা সভাৰ। এই অনুষ্ঠানতে কৃষ্ণাই পৰীক্ষা কেন্দ্ৰৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। সন্থাৰ স্থায়ী সভাপতি পৰিতোষ সাহাৰ সভাপতিত্বত অনুষ্ঠিত সভাত প্ৰিন্স ৰাজ, পূজা ৰাভা, আৰবাজ শেখ, নিশিতা ৰাভা, আয়ুব খান আৰু সাজিনা বেগমক গামোচা, মানপত্ৰ আৰু নগদ ধনৰ টপলাৰে সম্বৰ্ধনা জনোৱা হয়। আনহাতে প্ৰয়াত নুৰুদ্দিন শেখৰ পত্নীৰ হাতত সাহায্য হিচাপে নগদ ধনৰ টপলা প্ৰদান কৰে সন্থাই। আজিৰ সম্বৰ্ধনা সভাত অধিবক্তা ভটকান্ত ৰাভা, সাংবাদিক কন্দৰ্প কুমাৰ দেৱনাথ, নীলমণি শৰ্মা, খগেন ৰাভা, ফজৰ আলী, আনোৱাৰ হুছেইন, নুৰ মহম্মদ বাবু, ৰাহুল, আছুৰ কৃষ্ণাই আঞ্চলিকৰ সভাপতি মানিৰুল ইছলাম, হীৰা আনচাৰী আদিকে ধৰি বহু বিশিষ্ট লোক উপস্থিত থাকে। সভাত উদ্দেশ্য ব্যাখ্যা আৰু শলাগল শৰাই আগবঢ়া সন্থাৰ সম্পাদক গুলজাৰ আলীয়ে। এতিয়া আছে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিব আমাৰ কৃষ্ণাই আঞ্চলিক মটৰ শ্ৰমিক সন্থাৰ সাধাৰণ সম্পাদক গুলজাৰ আলী সাহেবে। আমার কৃষ্ণাই আঞ্চলিক মটর শ্রমিক সন্থার মাননীয় সভাপতিদেব, আমার মাননীয় উপস্থিত সাংবাদিক নীলমণি শর্মা, আমার মাননীয় উপস্থিত সাংবাদিক সাংবাদিক ফজল আলী, আমার মাঝে উপস্থিত থাকা মাননীয় এডভোকেট কে রাভা ডাঙৰীয়া, আমি আমন্ত্রিত কৰিলো অনাথ ছাত্ৰ ছাত্ৰীসকল, লগতে অভিভাৱকসকল, আমাৰ মাজত উপস্থিত থকা আমাৰ কাৰ্যকৰী সদস্যবৃন্দ আৰু আমাৰ কাৰ্যকৰী সন্থাৰ সদস্যসকল। আজি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰিবলৈ লাগিছো। আজি আমাৰ সম্বৰ্ধনা সভা হ'বলৈ হয়তো অলপ সংকোচ আহিছে, কাৰণ পূৰ্বৰ তুলনাত আমাৰ সম্বৰ্ধনা সভাখন একেবাৰে আজি সৰু অৱস্থাত আহি গৈছে। কাৰণ আছে, আমাৰ কাৰ্যালয়ৰ এতিয়া অস্তিত্ব প্ৰায় নোহোৱা হৈ গৈ আছে। আমাৰ তেতিয়া এনেকুৱা পৰিৱেশ আমাৰ নাই। গতিকে পলমকৈ হলেও আমি সম্বৰ্ধনাখন কোনো ৰকম ভাৱে আয়োজন কৰিছো। এই সম্বৰ্ধনাৰ উদ্দেশ্য হল, আমাৰ কৃষ্ণাই আঞ্চলিক মটৰ শ্ৰমিক সন্থাই যোৱা 2004 চনত আমি কেইটামান গুৰুত্বপূৰ্ণ প্ৰস্তাৱ লৈছিলো। সেই প্ৰস্তাৱবোৰ মই গাই দিছো। আমাৰ প্ৰথম প্ৰস্তাৱ আছিলে যে আমাৰ কৃষ্ণাই আঞ্চলিক মটৰ শ্ৰমিক সন্থাৰ সদস্যৰ ল'ৰা বা ছোৱালীয়ে যদি প্ৰৱেশিকা পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰিব পাৰে, তেনেহলে আমি সম্বৰ্ধনাৰ যোগেদি 5,001 টকা উৎসাহ দিয়াৰ কাৰণে আৰু এটা প্ৰস্তাৱ লৈছিলো যে আমাৰ কৃষ্ণাই অঞ্চলত অৱশ্যে তেতিয়া এটা প্ৰৱেশিকা পৰীক্ষা কেন্দ্ৰ আছিলে। যদি এই কেন্দ্ৰৰ পৰা সৰ্বোচ্চ নাম্বাৰ লৈ যিজন ছাত্ৰ বা ছাত্ৰীয়ে উত্তীৰ্ণ হ'ব, তেওঁক আমি সন্থাৰ তৰফৰ পৰা 1,001 টকা লগতে সম্বৰ্ধনা পত্ৰ দি আমি অভিনন্দন সম্বৰ্ধনা জনাম, তেনেকুৱা প্ৰস্তাৱ। আৰু তৃতীয় প্ৰস্তাৱ এটা আছিলে
যে আমাৰ সন্থাৰ সদস্য কেতিয়াবা দুৰ্ঘটনাই হওক নাইবা স্বাভাৱিকভাৱে মৃত্যু হওক তেওঁক সাধ্যাদি কৰাৰ কাৰণে আমাৰ কৃষ্ণীয় আঞ্চলিক মটৰ শ্ৰমিক সন্থাই তেওঁৰ পৰিয়ালবৰ্গক ৫,০০০ টকাৰে সাহায্য কৰিব। সেইভাৱে আমি ২০০৪ চনত উপায়ুক্ত মাননীয় অৰ্চনা মহন্তৰ জৰিয়তে ডাঙৰকৈ পেনেল মালি তেতিয়াৰ পৰা আমি সম্বোধনা সভা আৰম্ভ কৰিছো, আজিলৈ কৰি আছো। তাৰপিছত নেক্সট বছৰ ২০০৫ত আমাৰ আহিলে যে সেইবেলি আমি আমাৰ পঞ্চায়তৰ পৰা কেনেধৰণৰ ফাৰ্ষ্ট ডিভিজনৰ ছাত্ৰ ছাত্ৰী পোৱা নগ'ল, ছেকেণ্ড ডিভিজনৰ ছাত্ৰ আৰু থাৰ্ড ডিভিজনৰ ছাত্ৰ ছাত্ৰী পোৱা গ'ল। তেতিয়া আমি কাৰ্যকৰী সভাই আকৌ এটা প্ৰস্তাৱ লৈছিলো যে আমাৰ দ্বিতীয় আৰু তৃতীয় বিভাগত পাছ কৰি অহা প্ৰৱেশিকা পাছ কৰা ছাত্ৰ ছাত্ৰীক ১,০০০ টকা আৰু ৫০০ টকা দি আমি সম্বোধনা জনাম বুলি ২০০৪ চনৰ পৰা আজিলৈ কামটো কৰি আছো। কিন্তু এইবেলি হয়তো আমাৰ যথেষ্ট পলম হৈছে। পলম হোৱাৰ আপুনি কালি কৰিব লাগিব। সেই আজি আমাৰ এই ২০০৪ চনৰ প্ৰস্তাৱৰ কাৰ্যকৰী হিচাপে আজি আমাৰ সম্বোধনা সভা, আৰু এই সম্বোধনা সভাত আমি আমাৰ সন্থাৰ সদস্য পৰা ছাত্ৰ ছাত্ৰীৰ ভিতৰত আমি ৪জন পাইছো দ্বিতীয় বিভাগত, আৰু প্ৰৱেশিকা পৰীক্ষা আব্ৰাহাট চেণ্টাৰৰ ভিতৰত আমি এজন ছাত্ৰী পাইছো, তেওঁকো আমি আমন্ত্ৰণ কৰি লৈ আহিছো। আৰু মাদ্ৰাছা পৰীক্ষা কেন্দ্ৰৰ পৰা আমি এজন ছাত্ৰ পাইছো, সেই ছাত্ৰজনকো আমি আজি মাতি লৈ আহিছো সম্বৰ্ধনা দিয়াৰ উদ্দেশ্যে। গতিকে আমি এই প্ৰস্তাৱ কাৰ্যকৰীৰ উদ্দেশ্যে আপোনালোকক আমি এই সভাত মাতিছো। গতিকে উদ্দেশ্য ব্যাখ্যা ঘৰতে অনিচ্ছাকৃতভাৱে কৰি যোৱা বিচাৰি আজি উদ্দেশ্য ব্যাখ্যা ইয়াতে সামৰিছো। নমস্কাৰ। সাধারণ সম্পাদকে এই বিষয়ে আগবাঢ়িব তেখেতৰ দ্বাৰা মানে আমাৰ চিনাকি কৰিব। এতিয়া আমি পোনপ্ৰথমে আমাৰ সন্মানীয় অধিবক্তা অত্যন্ত ৰাৱদেৱক এখন কলাম গামোচাৰে আদৰিবলৈ আমি আমাৰ সন্থাৰ সাধাৰণ সম্পাদক গুলজাৰ আলীক অনুৰোধ জনাইছো। ছুটি আছে না? এতিয়া আমাৰ মাজত উপস্থিত আছে সন্মানীয় সাংবাদিক নীলমণি শৰ্মাদেৱ, তেখেতক এখন কলাম গামোচাৰে আদৰিবলৈ আমাৰ সন্থাৰ উপ সভাপতি ফণীকান্ত নাথক মই অনুৰোধ জনাইছো। এতিয়া আমাৰ মাজত উপস্থিত থকা সন্মানীয় সাংবাদিক কন্দৰ্প কুমাৰ দেৱনাথক এখন কলাম গামোচাৰে আদৰিবলৈ আমাৰ সন্থাৰ সহকাৰী সম্পাদক সতীশ চন্দ্ৰ ৰাভাক মই অনুৰোধ জনাইছো। এতিয়া আমাৰ মাজত উপস্থিত আছে সন্মানীয় সাংবাদিক ভৱেন চন্দ্ৰ ৰাভা, তেখেতক এখন কলাম গামোচাৰে আদৰিবলৈ আমাৰ সন্থাৰ ধনভৰালী জাফৰ আলীক মই অনুৰোধ জনাইছো। এতিয়া আমাৰ মাজত উপস্থিত আছে সন্মানীয় সাংবাদিক আনোৱাৰ হোসেন, তেখেতক এখন কলাম গামোচাৰে আদৰিবলৈ মই আমাৰ সন্থাৰ কাৰ্যকৰী সদস্য একৰাম আলীক মই অনুৰোধ জনাইছো। এতিয়া আমাৰ মাজত উপস্থিত আছে সন্মানীয় গোৱালপাৰা জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সম্পাদক
মানিদুল ইছলাম তেখেতক এখন ফুলাম গামোচাৰে আদৰিবলৈ আমাৰ সন্থাৰ কাৰ্যবাহী সদস্য মহিজুদ্দিন শেখক মই অনুৰোধ জনাইছোঁ। সম্মানীয় আমাৰ মাজত উপস্থিত আছে হেল্থ অফিচাৰ মীৰা আনচাৰী তেখেতক এখন ফুলাম গামোচাৰে আদৰিবলৈ আমাৰ সন্থাৰ কাৰ্যকাৰী সদস্য কাজিয়া ৰহমানক মই অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে সন্মানীয় সাংবাদিক ফজল আলী মহোদয় তেখেতক এখন ফুলাম গামোচাৰে আদৰিবলৈ আমি সন্থাৰ তৰফৰ পৰা মহিজুদ্দিন শেখক মই অনুৰোধ জনাইছোঁ। কেমেৰা মাৰা নাই নহয় ইয়াত কি কৰি সম্মিলিত সদন আমি সদ্যহতে চিনাকি পৰ্ব ইয়াতে সামৰণি মাৰিছোঁ। কোনোবা সন্মানীয় অতিথি পদাৰ্পণ কৰিলে আমি পৰৱৰ্তী আকৌ উভতি এই কাৰ্যসূচীত উভতি যাম। ধন্যবাদ। সন্মানীয় সভাপতি কৰ্মক্ষেত্ৰ সদন এখন ফুলাম গামোচাৰে আমি অভিনন্দন জনাইছোঁ আমাৰ সন্থাৰ মাননীয় সভাপতি শ্ৰী কৌতুক সাহাকে আৰু কৌতুক সাহাদেৱক ফুলাম গামোচাৰে অভিনন্দন জনাব। সম্মানীয় সদন এতিয়া আমাৰ কাৰ্যসূচীৰ মতে আছে মৌন প্ৰাৰ্থনা। আমাৰ যোৱা জুন মাহৰ 6 তাৰিখে আমাৰ এজন চালক প্ৰয়াত নুৰুদ্দিন আলী ইহসংসাৰ ত্যাগ কৰিছে। তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি 1 মিনিট মৌনতা প্ৰাৰ্থনা কৰিবলৈ ঈশ্বৰৰ ওচৰত কি কৰিছে যে মৌনতা এতিয়া কাৰ্যসূচীৰ মতে আছে ছাত্ৰ-ছাত্ৰী চিনাকি ও সম্বৰ্ধনা। সন্মানিত সদন এই ছাত্ৰ-ছাত্ৰী চিনাকি পৰ্ব সম্বৰ্ধনাৰ হাত ধৰিবৰ কাৰণে মই আমাৰ সাধাৰণ সম্পাদক বুজা বাইক অনুৰোধ জনাইছোঁ। নমস্কাৰ মাননীয় সভাপতি সম্বৰ্ধনা সভাৰ সভাপতি পবিত্ৰ সদন আটাইকে স্বাগতম জনাইছোঁ। বিশেষ সময়ৰ সৈতে কাৰণে মই কিছু উচ্চাৰণ কৰিব বিচাৰিছোঁ। এইবাৰ আমি অভিনন্দন জনাম, সম্বৰ্ধনা জনাম এখন ফুলাম গামোচা নগদ 1000 টকা আৰু সম্বৰ্ধনা পত্ৰ। প্ৰথমে আমি সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ প্ৰিন্স দাস 563 নম্বৰ লাভেৰে তেওঁ প্ৰথম স্থান দখল কৰিছে 6টা বিষয় নেতা। গতিকে আমি সন্থাই তেওঁক আমন্ত্ৰণ লৈ আহিছোঁ, তেওঁক অভিনন্দন জনাব।
সম্বোধনা জনাব আমার মাননীয় সভাপতি শ্রীযুত পরিতোষ সাহাদেব। দ্বিতীয়তে আমি সম্বোধনা জনাবলৈ ওলাইছো। বিশেষকৈ পলম হোৱাৰ কাৰণে এই ছাত্ৰীজন হয়তো ইতিমধ্যে হোটেললৈ গুচি গৈছে, তেওঁ আহিব পৰা নাই। তেওঁৰ পিতৃ আমাৰ মাজত উপস্থিত হৈছে, গতিকে তেওঁৰ এই ছাত্ৰীজনীৰ সম্বোধনাটো আমি তেওঁকে দিম বুলি ভাবিছো। তেওঁ হল বিজে ৰাভা, তেওঁৰ ছোৱালী পূজা ৰাভা। তেওঁ 485 নম্বৰ লৈ প্ৰথম স্থান দখল কৰিছে, 4টা বিভাগৰ লেটাৰ লৈছে। গতিকে তেওঁৰ পিতৃ আহিছে, তেওঁ পিতৃক অভিনন্দন লোৱাৰ কাৰণে মই আহ্বান কৰিছো আৰু লগতে গোলাম গামোচাৰে সম্বোধনা জনাব মানি ডাঙৰীয়া। এইবাৰ আমাৰ কৃষ্ণী অঞ্চলের কর্মী সন্থাৰ সদস্য ল'ৰা ছোৱালী 4জন আছে। আমি প্ৰথমে সম্বোধনা জনাবলৈ ওলাইছো। আৰবা শেখ পিতা আজাদ আলী, মাটিয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা। গতিকে তেওঁক সম্বোধনা জনাব আমাৰ সাংবাদিক নীলমণি শৰ্মা। এইবাৰ আমি অভিনন্দন জনাবলৈ ওলাইছো, জনাবলৈ ওলাইছো নিশিতা ৰাভা। তেওঁ এবচেণ্ট আছে, কিন্তু তেওঁৰ পিতৃ ইতিমধ্যে আমাৰ মাজত আহি পাইছে। তেওঁক সংগ্ৰহ কৰাৰ কাৰণে আমি আহ্বান কৰিছো আৰু তেওঁক অভিনন্দন জনাব মাননীয় বিকে ৰাভা এডভোকেট। এইবাৰ আমি সম্বোধনা জনাইছো ছাত্র আমার শামনুর হোসেন চালক, আমার সদস্য হয় আয়ুব খান। তেওঁক সম্বোধনা জনাব সাংবাদিক মাননীয় কন্দর্প কুমার নাথ দেব। এইবাৰ আমি সম্বোধনা জনাবলৈ ওলাইছো আমাৰ চালক সমীরুদ্দিন আহমেদৰ ছোৱালী শাহজিনা বেগম। বেগমক সম্বোধনা জনাবৰ বাবে আমি সাংবাদিক মাননীয় খগেন ৰাভাদেৱক আহ্বান কৰিছো। আমার সন্তান কোনো সদস্য যদি স্বাভাবিক নাইবা দুর্ঘটনাগ্রস্ত মৃত্যু হয়, তেওঁ পৰিয়াল বৰ্গলৈ সাহায্য কৰাৰ কাৰণে 5,000 টকা আমি অনুদান কৰিছিলো। আর যোৱা 6 জুন তাৰিখে আমাৰ সন্তান তেওঁ অকাল মৃত্যু হোৱাত আমি গভীৰ শোক প্ৰকাশ কৰিছো আৰু তেওঁৰ পৰিয়াল বৰ্গক আমি আমন্ত্ৰণ কৰি লৈ আহিছো। আমি এই সমবেদনা পত্ৰ আৰু প্ৰস্তাৱ দিয়াৰ কাৰণে এই সমবেদনা দিয়াৰ কাৰণে মই মাননীয় সন্থাৰ সভাপতি শ্ৰীযুত পরিতোষ সাহাক চাকিৰণ নাকি নাম আছে পাই আছে চাকিৰণ
মাননীয় মহোদয় আৰু এই সন্থাৰ অন্যান্য কৰ্মকৰ্তাসকলক লগতে মাননীয় সাংবাদিক সন্থাৰ সকলে আহিছে কৰিলো আৰু আজিৰ সভাৰ যিসকল মুখমূলীয়া মই নতুনপ্ৰিয় আজি সভাৰ তেওঁলোকক মই ক্ষমতা জনালো আৰু লগতে কৃষি ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু অন্যান্য মই আজি জানিবলৈ সুখী হৈছো যে কৃষ্ণাই আঞ্চলিক মটৰ শ্ৰমিক সন্থা পৰা যে কৃষি ছাত্ৰ ছাত্ৰীসকলক সম্বোধনা জনায় মই আগতে জনা নাছিলো যদিও মই ভিডিঅ' অহা যোৱা কৰোঁতে মই কিছুমান মনোযোগীয়া নাছিলো কেইদিনমান আগত এই মটৰ শ্ৰমিক সন্থাৰ পৰা মই এটা ফোন কৰি জনাইছিল যে যিসকল ব্যক্তিয়ে ছাত্ৰ ছাত্ৰীয়ে কৃষ্ণাই আঞ্চলিকৰ পৰীক্ষা কেন্দ্ৰৰ পৰা যিসকল HSLC পাছ কৰিছে আৰু জনাব আৰু সন্থাৰ যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোকক অসমত জনাবলৈ মই গম পাই অতি আনন্দিত হৈছো ভিতৰত মানে অতি প্ৰশংসনীয় কাম কৰিছে উপস্থিত পবিত্ৰ সদন আজি মই এই সভাত আহি অনুষ্ঠানত আহি বিশেষকৈ এটা কথা গম পাই ভাল লাগিল যে কৃষ্ণাই আঞ্চলিক মটৰ শ্ৰমিক সন্থাই এনেধৰণৰ কাৰ্যসূচী হাতত লৈছে যে তেখেতসকলৰ এজন সদস্য যোৱা 6 তাৰিখে মৃত্যুবৰণ কৰিছে বুলি শুনা পাইছোঁ। তেখেতক তেওঁলোকে যেনেধৰণে উৎসাহ দিলে তাৰ কাৰণে মই মটৰ শ্ৰমিক সন্থাৰ অনুষ্ঠান আন্তৰিক অভিনন্দন জনালোঁ তথা সেই পৰিয়াললৈ সমবেদনা জনালোঁ আৰু লগতে যি ধৰক কৃষ্ণাই এইবাৰ আমাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত উচ্চ মাধ্যমিক যিটো আমাৰ HSLC পৰীক্ষা হয় তাতে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক তেখেতসকলে যি মানে সম্বৰ্ধনা জনালে গতিকে ছাত্ৰ ছাত্ৰীসকলক ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ আৰু তেখেতসকলে যাতে আমাৰ কৃষ্ণাই অঞ্চলৰ গৌৰৱ অক্ষুণ্ণ ৰাখে এইখিনি কৈয়ে মই মোৰ বেছি বক্তব্য সম্বোধন জনাইছোঁ। মটর বর্মা নমস্কার। এই সম্বর্ধনা অনুষ্ঠানটো মটৰ শ্ৰমিক সন্থাই মানে যেতিয়াৰ পৰা পৰিচয় এই শ্ৰমিক সন্থাৰ যেতিয়াৰ পৰা সভাপতি হৈছে তেতিয়াৰ পৰা এই অনুষ্ঠানখন বছৰে বছৰে প্ৰচেষ্টা পাতি যায় তাৰ কাৰণে প্ৰচেষ্টাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাত্ৰ সন্থাৰ তৰফৰ পৰা। ইয়াত উপস্থিত থকা আমাৰ সাংবাদিক NKTVৰ নীলমণি শৰ্মা ডাঙৰীয়া, উপস্থিত কন্দৰ্পনাথ ডাঙৰীয়া, অগ্ৰদূত প্ৰিণ্ট পেপাৰৰ NDTVৰ খগেন ডাঙৰীয়া, উপস্থিত ফজল আলী নিউজ আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল লগতে ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকল, আজি যি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছে কৃষ্ণাই মটৰ শ্ৰমিক সন্থাই এক বহুত ধুনীয়া পদক্ষেপ তেওঁলোকে লৈ আহিছে। মই বিশেষ একো নকওঁ, ছাত্ৰ ছাত্ৰীৰ ওপৰতে কম। যিহেতু আমাৰ কৃষ্ণাই অঞ্চলখন বহুত পিছপৰা অঞ্চল হয়,
শিক্ষাৰ ক্ষেত্ৰত বিজনেছৰ ক্ষেত্ৰত বহুত আগবাঢ়ি আছে যে আজি যিটো পৰিৱেশ আমাৰ হৈছে কৃষ্ণাই অঞ্চলত এক গৌৰৱময় আজি আমি মানে ছাত্ৰ সন্থাৰ পৰা ফাইট কৰি আছো সাংবাদিক বন্ধুসকল যেনেকে ফাইট কৰি আছে ফাইটে বুলি ক'ব লাগিব শিক্ষাৰ ক্ষেত্ৰত বহুতে মাত মাতি আছে যাৰ কাৰণে আজি আমাৰ অঞ্চলত আমি আজি ইয়াত থিয় হৈ সকলে গামোচা ল'ব পাৰিছো গৌৰৱ অনুভৱ কৰিব পাৰিছো যেন এই ছাত্ৰ ছাত্ৰীসকলে যিসকলে পাছ কৰিছে আজি আমাক যিটো গৌৰৱ অনুভৱ কৰিছে এইবোৰ একমাত্ৰ হৈছে অভিভাৱক বিলাকৰ কাৰণে প্ৰথম অভিভাৱক তাৰপিছত শিক্ষাগুৰু এওঁলোকক শ্ৰদ্ধা তোমালোকে কৰিব লাগিব যিমান দিনলৈকে অভিভাৱকসকলক শ্ৰদ্ধা কৰিবি কথা শুনিবা সিমান দিনলৈকে উজ্জ্বল ভৱিষ্যত নিজৰ কামত মানে নিজৰ উজ্জ্বল ভৱিষ্যত হ'ব আৰু যি হওক নহওক ষ্টুডেন্ট লাইফত তোমালোকক কৈছো ষ্টুডেন্ট লাইফত পঢ়িবা ষ্টুডেন্ট লাইফত বেষ্ট ফ্ৰেণ্ড হৈছে কিতাপক বেষ্ট ফ্ৰেণ্ড বুলি মানিব লাগিব কোনো এজন ব্যক্তিয়ে বেষ্ট ফ্ৰেণ্ড হ'ব নোৱাৰে ষ্টুডেন্ট লাইফত কিতাপখনে মেন মানে আগুৱাই যোৱাৰ মেন খুঁটি তোমালোকে ভালকৈ পঢ়া ভালকৈ ছাত্ৰ সন্থাৰ মজিয়া তৰফৰ পৰা কৈছো যে ভালকৈ আগুৱাই যোৱা ভালকৈ পঢ়া ভাল আমাৰ কৃষ্ণাইখনৰ জিলাখনৰ নাম গৌৰৱ কৰি আনা আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ডাঙৰীয়া অধিবক্তা মহাশয় আৰু মোৰ বৰিষ্ঠ সাংবাদিক মই প্ৰথমতে তোমালোক চাৰিজনক তোমালোকৰ ভাল ফলাফলৰ কাৰণে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো আৰু ইয়াৰ পৰাই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো তোমালোকৰ ভৱিষ্যত উজ্জ্বল হওক ভালে হলে তোমালোকে পঢ়া শুনাত আগবাঢ়িব কথা হ'ল আমি মটৰ শ্ৰমিক সন্থাৰ সদস্য নহয় কিন্তু এই অনুষ্ঠানৰ লগত আমি ইমানেই জড়িত 2004 চনত যেতিয়া এই অনুষ্ঠান আৰম্ভ কৰিছিল সেই দিনৰ পৰা আজিৰ এই মুহূৰ্তলৈকে অতঃপ্ৰোতভাৱে বুলি জড়িত হ'লেও ভুল কৰা নহ'ব কাৰণ প্ৰতিটা মুহূৰ্তত কাৰণ কৃষ্ণাই অঞ্চলত যদি ক'ব লগা হয় যে শিক্ষাৰ ক্ষেত্ৰত কিবা এটা বিশেষ ভূমিকা গ্ৰহণ কৰা এটা অনুষ্ঠান বুলি ক'লে নিঃসন্দেহে মটৰ শ্ৰমিক সন্থাৰ নাম আমি ল'ব লাগিব সেইকাৰণে ল'ব লাগিব 2004 চনৰ পৰা তেওঁলোকে আজি হয়তো বিশেষ যোৱা দুটা বছৰত আমি দেখিছো যে অনুষ্ঠানৰ যিটো উদযাপন কৰাৰ যিটো শিক্ষা আচলতে অনুষ্ঠুপীয়া হৈছে হয়তো আনুষংগিক কিছু অসুবিধা থাকে ৰাষ্ট্ৰীয় ঘাইপথটোৰ যোৱাৰ কাৰণে জাগা নোহোৱা হ'ল বা হয়তো তেওঁলোকৰ কিবা বেলেগ অসুবিধা থাকে নহ'লে কৃষ্ণাই মটৰ শ্ৰমিক সন্থাৰ যিটো সম্বৰ্ধনা অনুষ্ঠান হৈছিল ইয়াত আমি স্থান নাপাওঁ আমি সাংবাদিক হিচাপে ক'ত বহি থাকো ইয়াত ডিচি আহিব আৰ্মি ডাঙৰ অফিচাৰ আহিব কোনোবা শিক্ষাবিদ আহিব ডাঙৰ ডাঙৰ মানুহ আহে ইয়াত আৰু ছাত্ৰ ছাত্ৰীসকলক ভাল ভাল কথা কৈ যায় যিয়ে নহওক আমি সেই দিনৰ পৰা আছো আজিৰ এই মুহূৰ্ততো আছো বিভিন্ন সময়ত এই অনুষ্ঠানৰ লগত জড়িত থাকো এটা অনুষ্ঠান যি অনুষ্ঠানৰ লগত জড়িত থকা ব্যক্তিবিলাক আচলতে প্ৰায় আমি সকলোৱে প্ৰায় অৱহেলাৰ দৃষ্টিৰে চাওঁ নাম থাকিলেও জেঠা খুৰা নকয় ড্ৰাইভাৰ বুলিয়ে কওঁ হেণ্ডিমেন বুলিয়ে মাতে কিন্তু সেই অনুষ্ঠানৰ এটা যিটো কাম সেইটো কিন্তু লেখত ল'বলগীয়া আৰু আজি সেই দিনৰ পৰা আজি মটৰ শ্ৰমিক সন্থাৰ ছোৱালী এগৰাকী বোধহয় বিদেশতো গৈছে নহয় হৰিপ্ৰিয়া শৰ্মা নেকি প্ৰথম আছিল বোধহয় গতিকে এই সম্বৰ্ধনা অনুষ্ঠান বিলাকে মানুহক কিন্তু উৎসাহ যোগায় তোমালোকে যে পঢ়ি আছা আজি তোমালোকক মাতি আনি ইয়াত এখন গামোচা দিল এনভেলপ এটাত কিবা এটা পইচা দিছে আৰু এই মানপত্ৰখন যে দিছে এইখন কিন্তু বহুত ডাঙৰ বস্তু এইখনে জীৱনটোক আৰু আগবাঢ়ি নিয়াত বহুত সহায় কৰে তেনেকুৱা ইয়াৰ এগৰাকী ড্ৰাইভাৰৰে নেকি মটৰ শ্ৰমিকৰ ছোৱালী এগৰাকী ইয়াত সম্বৰ্ধনা জনাইছিল আমি নিজেই আছিলো তাই হাইস্কুল পাছ কৰিল সম্বৰ্ধনা জনাল হায়াৰ ছেকেণ্ডাৰী পাছ কৰিল ডিগ্ৰী পাছ কৰিল MA পাছ কৰিল কৰি তাই কিবা গভৰ্ণমেণ্টৰ কিবা প্ৰগ্ৰাম লৈ বিদেশতো ঘূৰি আহিলে তেতিয়াহ'লে চিন্তা কৰিছা তোমালোক চাৰিজনে কিয় নোৱাৰিবা নিশ্চয় পাৰিবা গতিকে মই বিশেষ নকওঁ কাৰণ তোমালোকে ক'ত এডমিশ্যন লৈছা সেইটো তোমালোকৰ কথা এডমিশ্যন য'তেই নলোৱা য'তেই নপঢ়া পঢ়া শুনাটো সদায় নিদিওঁ কাৰোবাৰ সুবিধা আছে
কোনোবা বাহিৰৰ কলেজত লৈছে, কাৰোবাৰ সুবিধা আছে গোৱালপাৰাত লৈছে, কোনোবাৰ প্ৰাইভেটত পঢ়িছে, কোনোবাই আমাৰ হাবলাঘাট মহাবিদ্যালয়লৈ পঢ়িছে। কিন্তু পঢ়াটো নিজৰ কথা। তুমি য'ত পঢ়া, তুমি যদি মনোযোগেৰে পঢ়া, তুমি যদি ভালকে পঢ়িব বিচৰা, তেতিয়াহ'লে তুমি য'তেই নহয় কিয় তাত সফলতাই তোমাৰ থাকিব। আৰু সফল এইকাৰণে হ'ব লাগিব যে তোমালোকৰ দেউতাসকল এগৰাকী এই শ্ৰমিক সন্থাৰ সদস্য, অৰ্থাৎ তেওঁলোকে হয়তো কোনোবা চালক, কোনোবা গাড়ীৰ কৰ্মচাৰী এনেকুৱা ধৰণৰ কাম কৰে। কিন্তু তেওঁলোকৰ যথেষ্ট কষ্ট আছে, তেওঁলোকৰ বহুত সপোন আছে, আৰু সেই সপোন লৈয়েতো আজি তোমালোকক এই পৰ্যায়ত পাইছে যে যিয়ে নহওক বাপেকে নাখাই হলেও নিজে ভাল কাপোৰ নিপিন্ধাই হলেও কিন্তু ল'ৰা ছোৱালীক দিছে। সেইকাৰণে দিছে তেওঁলোক শ্ৰমিক, তোমালোকক কিন্তু শ্ৰমিক লাগিব, কিন্তু তোমালোককো ভাল উচ্চ শিক্ষাৰে শিক্ষিত কৰিব বিচাৰিছে। কাৰণ শিক্ষা এনেকুৱা এটা বস্তু, তুমি যিয়ে নকৰা, তুমি শ্ৰমিক হোৱা, তুমি কৃষক হোৱা, তুমি ডক্তৰ ইঞ্জিনিয়াৰ যিয়ে নহয় কিয়, সকলোতে শিক্ষাৰ প্ৰয়োজন। এজন ভাল শিক্ষক খেতিয়ক হ'ব লগা হলে মানে ভাল শিক্ষিত ব্যক্তি হ'ব লাগিব, কাৰণ খেতিৰ সম্পৰ্কত অধ্যয়ন কৰিব লাগিব। যদি কৃষি বিভাগত তেওঁ পঢ়ে, তেতিয়াহ'লে তেওঁ ভাল কৃষি কৃষক হ'ব পাৰিব, ভাল কৃষকৰ পৰামৰ্শদাতা হ'ব পাৰিব। গতিকে এই কথাবিলাক মনোযোগ দিব লাগিব। আৰু দ্বিতীয় কথাটো হ'ল, এতিয়া তোমালোকে আগত যেনেকে পঢ়িছা, এতিয়া পঢ়া শুনাটো তাতকে অলপমান বেছিকে কৰিব লাগিব। কাৰণ কিয়, দিনবিলাক যাব, পঢ়া শুনা অলপ কঠিন হৈ থাকিব, আৰু এই সময়খিনি যাতে নষ্ট নকৰা। বিশেষকে আজিকালি প্ৰধান এটা বস্তু, যদি ভালকে ব্যৱহাৰ কৰা মোবাইলটো খুব ভাল, আৰু যদি মোবাইলটো যদি ভালকে ব্যৱহাৰ নকৰা, তেতিয়াহ'লে মোবাইলেও তোমাক ধ্বংস কৰিব পাৰে। একো ডাঙৰ কথা নহয়, প্ৰয়োজনত চাবা, য'ত লাগিব। আজিকালি এতিয়াও মানে বহুত বিলাকে মানে কচিং মোবাইলতে কৰি থাকে, ঘৰত বহি বহি নেটতে কৰি থাকে। গতিকে চব ভাল বেয়া দুটাই আছে। গতিকে সেইখিনি বাছি চলা। আৰু আমাৰ অঞ্চলটো শিক্ষাত বহুত পিছ পৰি থকাৰ কাৰণে এই কৃষ্ণাই অঞ্চলটোত মানে সামগ্ৰিকভাৱে ইয়াত উন্নয়ন নাই। গতিকে শুভেচ্ছা থাকিল পুনৰবাৰ। আৰু এইখিনিতে আৰু এটা কথা মই জনাও, যিহেতু ছাত্ৰ সন্থাৰ বিষয়া এগৰাকী আছে, মানে পঢ়া শুনাৰ ক্ষেত্ৰত এওঁলোকে যি উৎসাহ উদ্দীপনা দিছে, ভাল কথা, ধন্যবাদ। আৰু মই ছাত্ৰ সন্থাক এটা অনুৰোধ জনাম, সেইটো মানে দীৰ্ঘদিনীয়া মোৰ এটা অভিযোগ, মই নিজেও ভুক্তভোগী। মানে ঠিক ডিচেম্বৰ মাহ পৰাৰ লগে লগে আমাৰ অঞ্চল বিলাকত হয় কি, সন্ধিয়াতে মাইকটো বজাব, সেই মাইক গোটেই ৰাতি চলিব। যদি বাধা কৰিব যোৱা যায়, তেতিয়াহ'লে তেওঁলোকে, আনকি মইয়ে দোষত পৰিলো। মোৰ ল'ৰা যেতিয়া মেট্ৰিক দিছিল, ইমান ওচৰত মাইক বাজিছে, পঢ়া সম্ভৱ নাই। থানাত ফোন কৰিলো, ডিচিক ক'লো, SP-ক ক'লো, যেতিয়া খবৰ বিলাক আহে পালি মোকে মাৰে। এনেকুৱা এটা কথা। মোৰ ঘৰতো অনুষ্ঠান আছে, মই মাইক বজাইছো, কি ক্ষতি হৈছে? গতিকে পঢ়া শুনা কিন্তু ভীষণ ক্ষতি হয় এই ডিচেম্বৰৰ পৰা মাৰ্চলৈকে। কাৰণ ডিচেম্বৰৰ পৰা মাৰ্চলৈকে সেইখিনি সময়ত কিন্তু পৰীক্ষাৰ ছিজন এটা। এতিয়া আমাৰ মাজত উপস্থিত আছে সন্মানীয় সাংবাদিক কন্দৰ্প কুমাৰ দেৱনাথ, তেখেতক এই বিষয়ে বক্তব্য ৰাখিবলৈ শ্ৰদ্ধা আজি বিশেষ সম্বৰ্ধনা সভাৰ সভাপতি মহোদয়, মঞ্চৰ উপবিষ্ট বিশিষ্ট লোকসকল, অভিভাৱকসকল তথা ছাত্ৰ ছাত্ৰীসকল, মই এই কথাখিনি ছাত্ৰ ছাত্ৰী কেইগৰাকীয়ে ক'ম, বাকী চবে অভিজ্ঞ ব্যক্তি, গতিকে মই তোমালোকক তুমি বুলিয়ে ক'ম। কথাটো হৈছে, ইতিমধ্যে আমাৰ বিশিষ্ট লোকসকলে তোমালোকক বহুত কথা কৈছে, মোৰ ইমান ক'ব লগা নাই। এটা কথা তোমালোকে নিশ্চয় জানা, ছাত্ৰ নং অধ্যয়নং তপ, সংস্কৃতত কথা এটা আছে, বুজি পাইছা, যে ছাত্ৰৰ এটাই তপস্যা হ'ল অধ্যয়ন। অধ্যয়ন মানে কিতাপৰ অধ্যয়নে শেষ অধ্যয়ন নহয় আজিৰ যুগত, মোবাইলটোও তাৰ ভিতৰতে পৰে। আমি মোবাইলক সদায় দোষ দি থাকো। মই মোবাইলৰ বিষয়টো আগত কৈছো, মোবাইলটো তোমালোকে ব্যৱহাৰ কৰিবা, ভিডিঅ' চাবা, ৰিল বনাবা, বন্ধুৰ লগত ভিডিঅ' কলিং কৰিবা, কিন্তু নিৰ্দিষ্ট সময়তহে। যদি মোবাইলটো তোমালোকক আসক্তি হয়, মোবাইল মেনিয়া যদি হয়, তেতিয়াহ'লে তোমালোক পঢ়াৰ মন নবহিব। কিন্তু মোবাইল যদি একেবাৰে ত্যাগ কৰা হয়, তেতিয়া কিন্তু পঢ়াৰ মন নবহিব। সদায় মনটো টানি থাকিব, মা দেউতাৰ ভয়তহে মোবাইলটো নোচোৱা, কিন্তু মনটোতো আছে তাতে। গতিকে এটা নিৰ্দিষ্ট সময় মোবাইলটো চাবা, মোবাইল ব্যৱহাৰ কৰিবা, এওঁ কৈছে সৎ কামত ব্যৱহাৰ কৰিবা, ভাল কামত মোবাইল ব্যৱহাৰ কৰিবা। আৰু পঢ়াৰ কথাটো হৈছে কি, তোমালোকে ড্ৰাইভাৰৰ সন্তান নে হেণ্ডিমেনৰ সন্তান সেইটো নালাগে, মগজুতো সকলোৱে থাকে, হয় নে? এটা কথা আছে, মই ঘৰুৱা কথা, যে গোবৰৰ মানুহতো পদ্ম নুফুলে, যে এটা হেণ্ডিমেনৰ ঘৰত ভাল ল'ৰা নজন্মিব নেকি? হেণ্ডিমেনৰ ঘৰতো ডিচি হ'ব, হেণ্ডিমেনৰ ঘৰতো এজন উকিল হ'ব। গতিকে তোমালোকে আজি যি সম্বোধন দিলে, এইটো এটা
তোমালোকক সন্মান দিছে, তোমালোকে আজিয়ে প্ৰতিজ্ঞা কৰিবলৈ মনে মনে যে এনেকুৱা সন্মান মই 1000টো ল'ম, এনেকুৱা গামোচা, এনেকুৱা মানপত্ৰ, এনেকুৱা ধন মই 1000টো পাম। তাৰ কাৰণে তোমালোকে প্ৰতিজ্ঞা, আৰু প্ৰতিজ্ঞাটো হৈছে সেয়ে যে মই সময়মতে পঢ়িম, সময়মতে শুম, সময়মতে খাম, আৰু বন্ধু বান্ধৱীৰ লগত আড্ডা নহয়, কিন্তু মই সময় কৰ্তন কৰিম ভাল কামৰ কাৰণে। মই কথাই বুজিছা? মই তো ভাষণ দিয়া অভ্যাস নাই, মই সাংবাদিক মানুহ, আমি লিখোহে, মই কথা ক'ব নাজানো, বুজি পালে হ'ল। মুঠত আশা ৰাখিম যে তোমালোকক লৈ আমি গৰ্ব কৰিব পাৰোঁ যে 24 চনত যিখিনি ল'ৰা ছোৱালীক সম্বোধনা দিছিলে মটৰ শ্ৰমিক সন্থাই, তেওঁলোকৰ আজি কোনোবাই DC হৈছে, কোনোবাই SP হৈছে, কোনোবাই ডাঙৰ নেতা হৈছে, ভাল মানুহ হৈছে। ভাল মানুহ হ'বই লাগিব, হয়নে? গতিকে এইখিনিয়ে ক'লো, আশীৰ্বাদ থাকিল। শেষত কথা কোৱা যদি কিবা বিভ্ৰান্তি হৈছে ক্ষমা কৰিব। ধন্যবাদ। এটা স্কুলত, মই কৃষ্ণা হাইস্কুলত এটা আমাৰ যি ফাতেহা ঈদ দম আছিল, তেতিয়া এই গামোচা এখন চুৰি কৰি নিজে গলাত গৈছিলো। তেতিয়া গামোচা কিন্তু পোৱা নাছিল। আজিৰ তাৰিখত কৃষ্ণাই মটৰ শ্ৰমিক সন্থা এনেকুৱা গামোচা মোৰ যি আলমাৰী আছে তাত মই সোমাই থৈছো, কিমান যে হ'ব মোৰ হিচাপ কৰিব পৰা নাযাব, এনেকুৱা গামোচা পাইছো। গতিকে এই গামোচাখনৰ অজস্ৰ মূল্য চুৰ কৰি নিজৰ গলাত ওলামাই লৈছিলো। তেতিয়াই মই শপত খাইছিলো যে এনেকুৱা গামোচা মই কৃষ্ণাই বা বিভিন্ন অঞ্চলত ল'ব পাৰিম। গতিকে সেই তেনেকুৱা এটা জেদ ভাৱৰ কাৰণে আজি যিখন সম্বৰ্ধনা পৰ্ব দিছে, টকাটো ডাঙৰ কথা নহয়। গতিকে মই আহ্বান জনাম, ইয়াৰ পৰাই সাংবাদিক আছে, DC আছে, ADCও আছে, আমাৰ কৃষ্ণাইৰ পৰাই গৈছিলে বহুত দিনৰ আগৰ কথা। গতিকে আমাৰ কৃষ্ণাই কি নাই সেইটো লক্ষ্য কৰি ল'ব লাগিব। বৰ্তমান বোধহয় চাইণ্টিষ্ট খুব কম আছে, চাইণ্টিষ্ট হোৱা নাই বোধহয়। মই যিখিনি জ্ঞান আছে চাইণ্টিষ্ট হ'ব পৰা নাই, তথাপিও চাইণ্টিষ্টতো বোধহয় গৈছে 2-এজনে। তেনেকুৱা নিজে এটা শপত খাই লোৱা আজিয়ে যে আমি কৃষ্ণাই চাৰিওগৰাকীয়ে কৃষ্ণাইৰ গৌৰৱ কঢ়িয়াই আনিম। আৰু এনেকুৱা সম্বৰ্ধনা আজি হয়তো কৃষ্ণাই আঞ্চলিক মটৰ শ্ৰমিক সন্থাই যাতে আগন্তুক দিনত আমাক ডাঙৰকৈ দিয়ে, আৰু টকা যাতে এটা শক্তিশালী ৰূপত বা আৰ্থিক বেছি পাওঁ তাৰ কামনা কৰিব লাগিব। এইখিনিয়ে ক'বলগীয়া। सबको स्वागत, मैं धन्यवाद बोलना चाहूंगा इसे आंतरिक मोटर श्रमिक सन्था को मुझे सम्मान देने के लिए थैंक यू। আজি কৃষ্ণাই আঞ্চলিক মটৰ শ্ৰমিক সন্থাৰ 4জন ছাত্ৰ ছাত্ৰী আৰু আমাৰ কৃষ্ণাই হাইস্কুল চেণ্টাৰ আৰু মাদ্ৰাছা চেণ্টাৰৰ 2জন ছাত্ৰক আমি ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনালোঁ। আৰু এই সম্বৰ্ধনা অনুষ্ঠান আমি 2004 চনৰ পৰা আমি ষ্টাৰ্ট কৰিছোঁ। আৰু প্ৰথম আমাৰ যিজন ছাত্ৰী সম্বৰ্ধিত হৈছিল তেওঁৰ নাম আছিল হৰিপ্ৰিয়া শৰ্মা। তেওঁ আজি মেট্ৰিকত 5 ডিভিজন ফাৰ্ষ্ট ক্লাছ, এই হায়াৰ ছেকেণ্ডেৰী 5 ডিভিজন, BA ফাৰ্ষ্ট ক্লাছ, MA ফাৰ্ষ্ট ক্লাছ, PhD কৰি অসম চৰকাৰৰ খৰচত এছিয়া মহাদেশৰ 7খন ৰাষ্ট্ৰত ঘূৰিবলৈ সক্ষম হৈছে। আমাৰ ড্ৰাইভাৰৰ ছোৱালী, তাক লৈ আমি গৌৰৱ সম্বৰ্ধনা জনাইছোঁ যে আমাৰ যিহেতু মটৰ শ্ৰমিক সংগঠনৰ ল'ৰা ছোৱালীবিলাক মানে অৰ্ধশিক্ষিত হয় বা শিক্ষাত ইমান আগবাঢ়িব ইচ্ছা নকৰে, তেওঁলোকক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ কাৰণে আমি কৃষ্ণাই আঞ্চলিক মটৰ শ্ৰমিক সন্থাৰ তৰফৰ পৰা উৎসাহ উদ্দীপনা আগবঢ়াৰ কাৰণে এই পদক্ষেপ হাতত লৈছোঁ।